জাতীয় জীৱনৰ পবিত্ৰ আধ্যাত্মিক ভূমি এই পঞ্চতীৰ্থ খ্যাত সাধুৰ এই স্থানত যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা দুলু আহমেদকে প্ৰমুখ কৰি এই অঞ্চলৰ বিভিন্ন দলৰ বা বিভিন্ন প্ৰান্তৰ সন্মানীয় ব্যক্তিসকল, সভাৰ সন্মানীয় সভাপতি ডাঙৰীয়া, অসম জাতীয় পৰিষদৰ সন্মানীয় কাৰ্যকৰী সভাপতি পবিত্ৰ ডেকা ডাঙৰীয়া, সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, দলৰ সন্মানীয় মুখ্য উপদেষ্টা আমাৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰু বসন্ত ডেকা ছাৰ, কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি অজিত কুমাৰ ফুকন, শামছেৰ সিং, ৰবীন দত্তকে প্ৰমুখ কৰি কেন্দ্ৰীয় সমিতিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা আমাৰ অতি শ্ৰদ্ধাৰ সাজু সমষ্টিৰ বিভিন্ন প্ৰান্তৰ অতি শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, অসম জাতীয় পৰিষদৰ প্ৰতিটো ভাতৃ ভগ্নী সংগঠন, জাতীয় যুৱ শক্তি, জাতীয় নাৰী শক্তি, জাতীয় চাহ শক্তি, জাতীয় শ্ৰমিক শক্তি, জাতীয় সংখ্যালঘু শক্তিৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, ইয়াত উপস্থিত থকা আজি এই যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা সাজু সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত উপস্থিত হোৱা অতি শ্ৰদ্ধাৰ ৰাইজ, শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, মই সকলোলৈকে অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। ইয়াত উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ ব্যক্তিসকল, শ্ৰদ্ধাৰ আই মাতৃসকল, সন্মানীয় শিক্ষাগুৰু সকলোৰে প্ৰতি আমি সেৱা নিবেদন কৰিছোঁ। আৰু এই মুহূৰ্তত জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তি আই মাতৃৰ পৰা আমি শুভাশীষ আশীৰ্বাদ বিচাৰিছোঁ। জাতীয় জীৱনৰ এই সংকটময় যাত্ৰাক যাতে আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, জাতিলৈ অহা এই সংকট যাতে আমি নাইকিয়া কৰিব পাৰোঁ, তাৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজ, আজুবাসী ৰাইজৰ আশীৰ্বাদ শুভাশীষ অসম জাতীয় পৰিষদে আমি কামনা কৰিছোঁ। মই বক্তব্যৰ প্ৰাৰম্ভণিতে যিসকল মহান বীৰ শ্বহীদে স্বদেশ আৰু স্বজাতিৰ কাৰণে তেওঁলোকৰ বৰ্তমানবোৰ এৰি থৈ গ'ল, জাতিৰ ভৱিষ্যতৰ কাৰণে সেইসকল মহান বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে দিল্লীয়ে ষড়যন্ত্ৰ কৰি জাপি দিব খোজা কা বিৰোধী গণ আন্দোলনত যিসকল মহান বীৰ শ্বহীদে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে, প্ৰতিগৰাকী কা আন্দোলনৰ বীৰ শ্বহীদৰো মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তাৰ লগে লগে জাতিৰ অস্তিত্ব সংকটৰ সময়ত নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সংগ্ৰামত জঁপিয়াই পৰা প্ৰতিগৰাকী নিৰ্যাতিত ব্যক্তি, গুলীবিদ্ধ, পংগু, ধৰ্ষিতা নাৰীৰ প্ৰতি মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। যিসকল ব্যক্তি এতিয়াও এই পৃথিৱীত তেখেতসকল জীয়াই আছে, তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ, আশু আৰোগ্য কামনা কৰিছোঁ। সাধুৰ এই সমন্বয়ৰ ক্ষেত্ৰৰ পৰা সমগ্ৰ অসমবাসী ৰাইজলৈ এটা স্পষ্ট বাৰ্তা এই অঞ্চলৰ ৰাইজে প্ৰেৰণ কৰিলে আজি এই দিনটোতে, যে অসমত সৃষ্টি কৰিব খোজা সাম্প্ৰদায়িকতাৰ যি ৰাজনীতি, এই ৰাজনীতিৰ বিৰুদ্ধে সাধুবাসী ৰাইজে মাৰ বান্ধি থিয় হৈছে। এইখন অসমত কোনো কাৰণতে কেতিয়াও সাম্প্ৰদায়িকতাৰ বিষবাষ্প সাধুবাসী ৰাইজে কেতিয়াও অসমৰ জনগণৰ মাজলৈ লৈ যাবলৈ নিদিয়ে। আজি বিশাল শোভাযাত্ৰাই এই কথা প্ৰমাণ কৰিলে যে সাধুবাসী ৰাইজে জাতীয়তাবাদ বিচাৰে, অসমৰ ৰাইজে বিচাৰি থকা সমন্বয়ৰ পৰিৱেশ বিচাৰে,
হিন্দু মুছলমানৰ ৰাজনীতি অসমৰ জনতাই সাজুবাসী ৰাইজে কেতিয়াও গ্ৰহণ নকৰে সেই কথা স্পষ্টকৈ কৈ দিলে। এই আদৰ্শ সাজুবাসী ৰাইজে আগৰ সমস্যাটো দেখুৱাইছিল। যেতিয়া সাম্প্ৰদায়িকতাৰ বিষবাষ্প সিঁচা হৈছিল, ৰাম মন্দিৰ বাবৰি মছজিদৰ নামত সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত সাম্প্ৰদায়িকতাৰ পৰিৱেশ চলিছিল, হিন্দু মুছলমানৰ নামত ভাতৃঘাতী সংঘৰ্ষ সৃষ্টি কৰিবৰ কাৰণে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ৰাইজ উন্মাদ হৈ ৰাজপথলৈ আহিছিল। তেতিয়াই সাজুবাসী ৰাইজে সমন্বয় দোলেৰে একত্ৰিত হৈ ইয়াত সমন্বয়ৰ তেওঁলোকে মণিকূট উৎসৱ ইয়াত পালন কৰিছিল। সমন্বয়ৰ বাৰ্তা সমগ্ৰ ভাৰতবাসী ৰাইজলৈ প্ৰেৰণ কৰিছিল। আৰু আজিও অসমবাসী ৰাইজে সেই যাত্ৰাৰে যাত্ৰী হ'ব খোজে। অসমত সাম্প্ৰদায়িকতাৰ বিষবাষ্পই কেতিয়াও অসমৰ সমাজ জীৱনক ভাঙি থান বান কৰিব নোৱাৰে। অসমত সাম্প্ৰদায়িকতা নাই, অসমত মৌলবাদ নাই। অসমৰ জনগণে কেৱল মাত্ৰ অসমৰ জনগণৰ শক্তিশালী জাতীয়তাবাদ বিচাৰে, এই কথা স্পষ্ট। গতিকে আজি এই যোগদান কাৰ্যসূচীত এগৰাকী অতি শক্তিশালী নেতা আজি ইয়াত যোগদান কৰিছে। অসম জাতীয় পৰিষদৰ আপোনালোকৰ সকলোৰে মৰমৰ, সকলোৰে আদৰৰ দুলু আহমেদ ডাঙৰীয়া। বিভিন্ন সময়ত বিভিন্ন সামাজিক কাম কাজৰ কাৰণে সকলোৱে জানে তেওঁৰ ৰাজনৈতিক যাত্ৰা যিটো আছিল, যি দলত তেওঁ আছিল তাতকৈ বেছি তেওঁ জানে বিভিন্ন ধৰণৰ সমাজ হিতৈষী কাম কাজৰ কাৰণে। বিভিন্ন ধৰণৰ কাম কাজত তেওঁ বিভিন্ন সময়ত চামিল হৈছিল। বিভিন্ন জাতীয় স্বাৰ্থৰ লগত জড়িত বিষয়, শিক্ষাৰ লগত জড়িত বিষয়, মহিলা সবলীকৰণ, স্বাস্থ্যৰ লগত জড়িত বিভিন্ন বিষয়, যুৱক যুৱতীসকলৰ সবলীকৰণ, সাংস্কৃতিক বিভিন্ন কাম কাজ, নিয়োগৰ লগত জড়িত বিভিন্ন কাম কাজ আৰু জাতীয় স্বাৰ্থৰ হকে কাম কাজ কৰা বা যিসকল বীৰ শ্বহীদ আছিল, দীপাঞ্জল দাস, ছেম ষ্টেফাৰ্ড, আব্দুল আলিম, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি তেওঁৰ যিটো সহায় সমৰ্থন ইতিমধ্যে সকলো অসমৰ ৰাইজে জানে। গতিকে যেতিয়া তেওঁ এই ৰাজনৈতিক দলটোত জড়িত হৈ আছিল, তেওঁ সমগ্ৰ অসমৰ জনতাৰ মনত যিটো থাকে, অসমক ভাল পোৱাৰ যিটো চেতনা, মন মগজু আৰু হৃদয়ত অসমৰ জনতাক সেৱা কৰাৰ মানসিকতা, এই দলটোত থাকোঁতে এটা চাপকেতে ধৰি আছিল। তেওঁ উশাহ নিশাহ পোৱা নাছিল আৰু বিচাৰি আছিল যে এটা জাতীয়তাবাদৰ শক্তি, জাতীয়তাবাদৰ ভেটি। আৰু অসম জাতীয় পৰিষদে যেতিয়াই আত্মপ্ৰকাশ কৰিলে, নিৰ্ভেজাল জাতীয়তাবাদৰ প্ৰতিশ্ৰুতি যেতিয়াই লৈ আহিলে, তেতিয়াই তেওঁ সিদ্ধান্ত গ্ৰহণ কৰিলে যে যিসকলে অসমৰ সমাজ জীৱনক ধৰ্মৰ নামত ভাগ ভাগ কৰিব খোজে, ভোট বিভাজনৰ ৰাজনীতি কৰিব খোজে, ভোট বেংকৰ ৰাজনীতি কৰিব খোজে, সেই ৰাজনীতিক দলসমূহক পৰিত্যাগ কৰি শক্তিশালী জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত অসম জাতীয় পৰিষদৰ নাম মঞ্চত চামিল হ'ব লাগিব। আৰু সেই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত আজি এই আমাৰ পৰিয়ালৰ মাজত চামিল হ'ল। গতিকে আমি আন্তৰিকতাৰে তেখেতক আদৰণি জনাইছোঁ। আৰু বহু ব্যক্তি আজি ইয়াত অংশগ্ৰহণ কৰিবৰ কাৰণে, যোগদান কৰিবৰ কাৰণে আহিছে। বহু অসম গণ পৰিষদ দলৰ বহু ব্যক্তি আহিছে, বিভিন্ন ৰাজনৈতিক দলৰ ব্যক্তি আহিছে। সকলোকে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা আন্তৰিকতাৰে আমি আদৰণি জনাইছোঁ। আৰু আমি ক'ব খুজিছোঁ, এই অসম জাতীয় পৰিষদৰ যিটো যাত্ৰা, এই যাত্ৰা কেৱল মাত্ৰ এটা ৰাজনৈতিক যাত্ৰা বুলি চিহ্নিত নকৰিব। এই যাত্ৰা অসমৰ জাতীয় জীৱনৰ স্বাভিমান প্ৰতিষ্ঠাৰ যাত্ৰা। এই যাত্ৰা অসমৰ মানুহৰ প্ৰভুত্ব আৰু আধিপত্য প্ৰতিষ্ঠাৰ যাত্ৰা। এই যাত্ৰা অসমৰ ভাষা, কৃষ্টি, সংস্কৃতি, অধিকাৰ সুৰক্ষিত কৰি আমাৰ অৰ্থনীতিৰ বৰ ভেটি শক্তিশালী কৰি অসমৰ মানুহক সপোনৰ অসম প্ৰতিষ্ঠা কৰাৰ যাত্ৰা। এই যাত্ৰাত সেইকাৰণে সাজুবাসী ৰাইজ, সমগ্ৰ অসমবাসী ৰাইজক চামিল হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। এতিয়া সমগ্ৰ অসম অশান্ত, অসমৰ ৰাইজৰ মাজত ভয়াৱহতা। ৰাইজ আজিও চিন্তাত থাকে যে মোৰ পৰিচয় আজি হেৰুৱাম। আমি পৰিচয় যেতিয়াই বিচাৰোঁ, আমাৰ পিছফালে হিন্দু বা মুছলমান লগাই দিয়া হয়। আমি যেতিয়া আমাৰ উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ অধিকাৰ যেতিয়া বিচাৰোঁ, তেওঁলোকৰ চাকৰি বাকৰি আৰু আত্মসংস্থাপন যেতিয়া বিচাৰোঁ, 23 লক্ষ চাকৰিৰ কথা কৈ মোহাচন্ন কৰি ৰখা অসমৰ জনতাই যেতিয়া চাকৰি বাকৰিৰ প্ৰশ্ন কৰে, তেতিয়াই এই প্ৰশ্নক এই উত্তৰ যেতিয়া দিব নোৱাৰা হয়, তেওঁলোকক প্ৰশ্নক ঢাকি ৰাখিবলৈ হিন্দু মুছলমান কৰি দিয়া হয়। যেতিয়াই অধিকাৰৰ প্ৰশ্ন আহে, যেতিয়াই আমাৰ অসমৰ ভাষা, কৃষ্টি সংস্কৃতিৰ বৰ ভেটি সুৰক্ষিত ৰখাৰ কথা কোৱা হয়, যেতিয়াই আধিপত্যবাদী প্ৰভুত্ববাদী শক্তিসমূহৰ আগ্ৰাসনৰ প্ৰশ্ন উত্থাপন কৰা হয়,
তেতিয়াই অসমৰ জনতাক বিভ্ৰান্ত কৰিবৰ কাৰণে হিন্দু মুছলমান কৰি দিয়া হয়। কিন্তু এটা কথা মনত ৰাখিব, শংকৰ আদমে দেখুৱাই যোৱা আদৰ্শ, যি আদৰ্শক লৈ অসমৰ জাতীয় জীৱনৰ বৰ ভেটি তৈয়াৰ হৈছে, যি আদৰ্শক মূলধন হিচাপে লৈ অসমৰ জাতীয় জীৱনৰ সৌধ নিৰ্মাণ হৈছে, সেই সৌধক, সেই বৰ ভেটিক কোনো শত্ৰুৱে, কোনো সাম্প্ৰদায়িক শক্তিয়ে, কোনো বিজেপি, কোনো AIDF কেতিয়াও ভাঙি থান বান কৰিব নোৱাৰে। আমি একত্ৰিত হৈ আছিলো, একত্ৰিত হৈ থাকিম, একত্ৰিত হৈ অসমৰ সমাজ জীৱনক আগবঢ়াই লৈ যাম। গতিকে আমি অসমৰ মাটিৰ পৰা এই সাম্প্ৰদায়িকতাক উৎখাত কৰিবৰ কাৰণে সময় আহি পৰিলে। এতিয়াই সংকল্প লওক, শপত লওক, পণ লওক, নহ'লে অন্যথা আমি আগন্তুক দিনত আমাৰ মাটি ভেটি জীয়াই ৰাখিবলৈ সক্ষম হ'ব নোৱাৰিম। আমাৰ অধিকাৰ আমি আহি কাঢ়ি লৈ যাব। আৰু সেই দিন যেতিয়া আহিব, তেতিয়া অসমত কেৱল মাত্ৰ হিন্দু মুছলমান থাকিব, অসমত অসমীয়া বঙালী থাকিব, অসমত জাতি জনগোষ্ঠীসমূহক ভাগ ভাগ কৰি ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাত পৰিণত কৰোৱাৰ বিভাজনৰ ৰাজনীতিয়ে কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক অস্ত্ৰ হ'ব, আছিলা হ'ব, যাৰ জৰিয়তে তেওঁলোকে বছৰ বছৰ ধৰি তেওঁলোকে এইখন অসমত তেওঁলোকৰ ৰাজনৈতিক লক্ষ্য, ৰাজনৈতিক যিটো তেওঁলোকৰ চৰিত্ৰ আছে, এইটো সিদ্ধি কৰিবৰ কাৰণে তেওঁলোকে প্ৰয়াস কৰিব। গতিকে ৰাইজ একত্ৰিত হ'ব আৰু আমি সকলোৱে একেলগে সমন্বয়েৰে আমি জাতীয়তাবাদৰ ভেটি শক্তিশালী কৰিব লাগিব। আপোচবিহীন স্বাভিমানী জাতীয়তাবাদ, আৰু আমি পণ কৰিছোঁ, পণ ল'ব খুজিছোঁ, পণ লোৱাটো আমি উচিত। কেৱল মাত্ৰ 5 বছৰৰ কাৰণে নহয়, কেৱল মাত্ৰ 10 বছৰৰ কাৰণে নহয়, সৰ্বকালৰ কাৰণে এইখন অসমত যাতে জাতীয়তাবাদৰ ভেটি শক্তিশালী হয়, যাৰ পতাকাৰ, এই নিৰিম পতাকাৰ তলত অসমৰ জনতাই একত্ৰিত হৈ অসমৰ জাতীয় জীৱনৰ জয় গান গাব পাৰিব। সদায় নিজৰ সন্তান সন্ততিক লৈ তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব। অসমৰ ৰাইজৰ স্বাভিমানী যাত্ৰাত তেওঁলোকে আগবঢ়াই লৈ যাব পাৰিব। সেই চিন্তা, সেই লক্ষ্যক লৈ, সেই ৰাজনৈতিক যাত্ৰাক লৈ সকলোকে আগবাঢ়ি আহিবৰ কাৰণে মই আহ্বান জনাইছোঁ। ইতিমধ্যে আজি ইয়াৰ পৰিৱেশে পুনৰ প্ৰমাণ কৰি দিলে অসমৰ জনতাৰ হৃদয়ত, অসমৰ জনতাৰ অন্তৰত অসম জাতীয় পৰিষদে ইতিমধ্যে স্থান গ্ৰহণ কৰিছে। অসম জাতীয় পৰিষদ অসমৰ জনতাৰ হৃদয়ত যে আছে, আজি হাজোৰ এই শোভাযাত্ৰাই এই কথা প্ৰমাণ কৰি দিলে। শোভাযাত্ৰাৰ সময়ত দুয়ো কাষে ৰাইজে জনোৱা অভিবাদনে এই কথা প্ৰমাণ কৰি দিলে যে ইতিমধ্যে অসমৰ জনতাই অসম জাতীয় পৰিষদক আদৰি লৈছে। অসম জাতীয় পৰিষদৰ নিৰিম পতাকাৰ তলত একত্ৰিত হৈ স্বাভিমানী যাত্ৰা আগবঢ়াই লৈ যাবৰ কাৰণে সকলোৱে ইতিমধ্যে সংকল্প লৈছে। এই কথা আমি সমগ্ৰ অসমৰ ৰাইজৰ উৎসাহ উদ্দীপনা, তেওঁলোকৰ সঁহাৰি ইয়াত ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। গতিকে ৰাইজ বিভিন্ন ধৰণৰ প্ৰলোভনৰ ৰাজনীতি আৰম্ভ হৈছে, বিভাজনৰ ৰাজনীতি আৰম্ভ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে আমি যুঁজাৰ মানসিকতাৰে আমি আগবাঢ়ি আহিছোঁ। আৰু আপোনালোকে এইটো ঠিক কৰি লওক যে আমি যুঁজিম, যিমান শত্ৰু যিমান শক্তিশালী নহওক লাগে। যি অসমৰ মানুহে কোনো সময়ত কেতিয়াও বিদেশী শক্তিৰ ওচৰত আঁঠু লোৱা নাছিল, স্বাভিমানী অসমীয়া মানুহ, অসমৰ স্বাভিমানী জনতা কেতিয়াও কোনো কাৰণে বিদেশী শক্তিৰ ওচৰত আঁঠু লোৱা নাছিল। যি মোগলৰ আগ্ৰাসনৰ কথা কৈ আছে এটা শক্তিয়ে, সেই শক্তিটোৱে তেওঁলোকে চলনাময়ী ৰূপেৰে ৰামসিংহৰ নাম লৈ আমাৰ মাটি ভেটি, আমাৰ অধিকাৰ নিষেধ কৰিবৰ কাৰণে তেওঁলোকে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। গতিকে আমি যুঁজি যুঁজি কেতিয়াও পৰাজিত নোহোৱা, আমি যি জাতিৰ সন্তান সন্ততি নাতি পৰিণাতি আছোঁ, আমি পুনৰবাৰ পণ লোৱাৰ সময় আহি পৰিল যে আমি যুঁজিম আৰু আমি জিকিম। আমি জিকিব লাগিব, জিকাটো আমাৰ কাৰণে মূল লক্ষ্য। আমি যুঁজিম, আমি জিকিম। আৰু সেইকাৰণে এই সময়ত মনত ৰাখিব, ৰাইজে ক'ব খোজে যে, বহু মানুহে বিভ্ৰান্ত কৰিব খোজে যে জাতীয় পৰিষদৰ এই শক্তিটোৱে চৰকাৰ কৰিব পাৰিব নে নোৱাৰিব, মানুহৰ মাজত বিভ্ৰান্তিৰ বীজ সিঁচিবলৈ প্ৰয়াস কৰে। কয় যে 10, 15, 20খন 25খন আসন পাব। মই ক'ব খুজিছোঁ, এইবাৰ অসমত পলিটিকেল চেঞ্জ, ৰাজনৈতিক পৰিৱৰ্তন হ'বই। আৰু জাতীয়তাবাদৰ চৰকাৰৰ বিজয় ধ্বজা নীলিমা সাঁতুৰিবই, তাৰ কোনো বিকল্প নাই। এইবাৰ অসমৰ
শাসনৰ গাদীত বহিব জাতীয়তাবাদী চৰকাৰ আৰু এই চৰকাৰৰ অংশীদাৰ হ'ব আজুবাসী ৰাইজ। এই কথা নিশ্চিত যে সেই শাসনৰ অংশীদাৰ হ'ব আজুবাসী ৰাইজ। বিগত সময়ছোৱাত দুগৰাকী মুখ্যমন্ত্ৰী আছিল এই অঞ্চলত। আজি চাৰিওফালে গ'লে আপোনালোকে দেখিব উন্নয়নৰ ফুপুলা স্বৰূপ, বাট পথ, শৈক্ষিক অনুষ্ঠান প্ৰতিষ্ঠান অভাৱ, শিক্ষকৰ অভাৱ, তেওঁলোকৰ আন্তঃগাঁথনিৰ অৱস্থা, এইবোৰ দেখাৰ পাছত কোনোৱে নকয় যে এই সমষ্টিটোৰ পৰা দুগৰাকী বিগত সময়ছোৱাত দুগৰাকী মুখ্যমন্ত্ৰীয়ে দায়িত্ব গ্ৰহণ কৰিছিল বা বিগত সময়ছোৱাত চৰকাৰৰ তেওঁলোকৰ দলৰ জনপ্ৰতিনিধি ইয়াত আছে। গতিকে এই পৰিৱেশৰ অৱসান ঘটাব লাগিব। এই পৰিৱেশৰ অৱসান ঘটোৱাৰ দায়িত্ব আপোনালোকৰ সকলোৰে, অসমৰ জনগণৰ, অসমৰ ৰাইজৰ। ৰাইজে যিহেতু ৰজা, ৰাইজে যদি ইচ্ছা কৰে, ৰাইজে যদি চিন্তা কৰে, আগন্তুক দিনত এই সাম্প্ৰদায়িক শক্তিসমূহক অসমৰ মাটিৰ পৰা ফুলে পোখাই উৎখাত কৰিব পাৰিব আপোনালোকে সকলোৱে মিলি একত্ৰিত হৈ। গতিকে এই সময়ত চলি থকা যি এটা অসমৰ ভয়াৱহ পৰিৱেশ, চাৰিওফালে প্ৰশাসনহীনতা, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, যেতিয়াই ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ কাৰণে চাকৰি বাকৰি আহে, তেতিয়াই দেখিব যে চাকৰিৰ নামত অবাধ দুৰ্নীতি, স্বজন শোষণ, প্ৰশ্ন কাকত ফাদিল হয়। ছাত্ৰ ছাত্ৰীসকলৰ, যুৱক যুৱতীসকলৰ তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত নহয়, নিৰাপত্তা তেওঁলোকক দিব পৰা নাই। 23 লক্ষ চাকৰি দিম বুলি কোৱাৰ পাছত আজিলৈকে চাকৰি দিবলৈ সক্ষম হোৱা নাই। আৰু কেইটামান হাজাৰমান চাকৰি ওলাইছে, সেই চাকৰি দুৰ্নীতিমুক্তভাৱে তেওঁলোকে চাকৰি দিবলৈ সক্ষম হোৱা নাই। উঠি অহা নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বনিয়োজনত তেওঁলোকে নিজে কাম কাজ কৰি জীয়াই থাকিবলৈ তেওঁলোকে বাট মুকলি কৰি দিব পৰা নাই চৰকাৰে। তাৰ বিপৰীতে দুৰ্নীতি, ভ্ৰষ্টাচাৰে সমাজ চানি ধৰিছে। অপশাসন, কুশাসনৰ মাজত আজি থাকিব লগা হৈছে। প্ৰশাসন যন্ত্ৰ, প্ৰশাসনিক ব্যৱস্থা চূড়ান্তভাৱে বিফল হৈছে। তাৰ লগে লগে এতিয়া চৰকাৰৰ তেওঁলোকৰ অদক্ষতাৰ কাৰণে এতিয়া ভয়াৱহভাৱে অসমত বিভিন্ন ধৰণৰ কথা বতৰা, বিভিন্ন ধৰণৰ ঘটনা পৰিঘটনা চলি আছে। মানুহৰ কোনো নিৰাপত্তা নাই। তাৰ লগে লগে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ চূড়ান্ত মূল্য বৃদ্ধি। আজি ৰাইজক প্ৰদূষণে প্ৰদূষিত কৰিব খুজিছে, হয়। এফালে তেওঁলোকক বিনামূলীয়া চাউল খুৱাইছে আৰু আনফালে 60 টকাত আলু কিনি খাব লগা হৈছে ৰাইজে। বিনামূলীয়া চাউল আৰু আনফালে 60 টকাত আলু আৰু 80 টকাত তেওঁলোকে পিঁয়াজ বিক্ৰী কৰিছে। 160 টকাত তেওঁলোকে মিঠাতেল, অসমৰ জনসাধাৰণে, সৰ্বসাধাৰণ ৰাইজে 160 টকাত মিঠাতেল কিনি খাব লগা কৰিব। আৰু ক'ত বিনামূলীয়াকৈ চাউল আৰু ক'ত 180 টকাত মিঠাতেল, 60 টকাত আলু, ক'ত খাব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। গতিকে ৰাইজে এই কথা বতৰাবোৰ উপলব্ধি কৰিছে, অনুধাৱন কৰিছে। আগৰ চৰকাৰৰ সময়ত খাজানা যিমান আছিল তাতকৈ 3 গুণ বৃদ্ধি হ'ল খাজানা। চাৰিওফালে কৰ কাটল। আপোনালোকৰ যিদিনাখনেই উজলা আঁচনিত আপোনালোকৰ বিনামূলীয়াকৈ গেছৰ যোগান ধৰিলে, পিছদিনাখনৰ পৰাই গেছৰ দাম বঢ়াবলৈ লগাই দিলে। পিছদিনাখনৰ পৰাই সমগ্ৰ অসমত গেছৰ দাম বাঢ়ি গ'ল। যিদিনাখনে আপোনালোকক বিনামূলীয়া চাউল দিবলৈ আৰম্ভ কৰিলে, তাৰ পিছদিনাখনৰ পৰাই পেট্ৰল ডিজেলৰ দাম বাঢ়িবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ বিনামূলীয়াকৈ যদি কিবা দিব খুজিছে, চাৰিওফালে অফুৰন্ত কৰ কাটল দিয়ে সমগ্ৰ অসমৰ ৰাইজক জুৰুলা কৰি পেলাইছে, কুঙা কৰি পেলাইছে। এই পৰিৱেশ সমগ্ৰ অসমৰ ৰাইজে দেখিছে। গতিকে ৰাইজ কিবা দিলে 830 টকা দিলে আপোনালোকে নোলোৱাকৈ নাথাকিব। আপোনালোকে বেছি ডিমাণ্ড কৰিব, ক'ব যে আমি আচলতে 830 টকাৰ কাৰণে প্ৰাপ্য নহয়, এইটো আমাৰ প্ৰাপ্য অধিকাৰ নহয়, আমি পাব লাগে 8,300 টকা। সেই অধিকাৰ আপোনালোকে আজৰি আনিব। যদি দিব খুজিছে আমাক ভিক্ষাৰীৰ দৰে দাম নকৰিব। 830 টকা, আমাক 8,300 টকা দিয়ক। আৰু এই যে 830 টকা দিছে, এইবোৰ কাৰো কোনো মন্ত্ৰী বিধায়কৰ তেওঁলোকৰ ঘৰৰ ধন নহয়। এইবোৰ আপোনালোকে আপোনালোকৰ শৰীৰৰ আপোনালোকৰ মাটি, তেজৰ তেজ পানী কৰি কৰা শ্ৰমৰ পিছত কৰা যি আপোনালোকে কাম কাজ কৰিছে, কাম কাজৰ পিছত আপোনালোকে কৰ কাটল দি আপোনালোকে আপোনালোকৰ নিজৰ ধনৰ কৰ কাটলৰ যোগেদি 830 টকা আপোনালোকক আগবঢ়াইছে। গতিকে ইয়াত কাৰো বেলেগৰ ধন নহয়, ইয়াত জনতাৰ ধন, ৰাইজৰ ধন। যি দিয়ে সকলো গ্ৰহণ কৰিব, যি দিয়ে সকলো ল'ব। কিন্তু এটা কথা মনত ৰাখিব, দান দিলে দান গ্ৰহণ কৰিব, কিন্তু নিজৰ বিবেক, নিজৰ মগজু বিক্ৰী নকৰিব। এইটো আপোনালোকৰ প্ৰাপ্য অধিকাৰ।
এই অধিকাৰ কোনেও কাঢ়ি লৈ যাব নোৱাৰে। কিন্তু অধিকাৰ কেতিয়া দিয়ে? 830 টকা কেতিয়া দিয়ে? যেতিয়া নিৰ্বাচন আহে। 8,803 টকা আমি কেতিয়াও গ্ৰহণ কৰা নাই। 8,300 টকা হ'লে আমি গ্ৰহণ কৰিলোঁ। 830 টকা হৰণ 30 কিমান হয় হিচাপ কৰিছ? 830 টকা হৰণ 30 দিনে কেইটকা পৰা হিচাপ কৰিছ? দিনে যিমান পায় হৰণ কৰি তাৰে আপোনালোকে দিনে প্ৰয়োজনীয় 1 কেজি চাউলো আপোনালোকে নাপায়। অৰ্থাৎ চৰকাৰে আপোনালোকক ভিক্ষাৰীৰ দৰে ব্যৱহাৰ কৰিছে। মৰ্যাদা সহকাৰে তেওঁলোকক দান দক্ষিণা দিবৰ কাৰণে আপোনালোকে তেওঁলোকক আহ্বান জনাব যে যদি কিবা দিব খোজে মৰ্যাদা সহকাৰে দিব। আমিও মৰ্যাদা সহকাৰে জীয়াই থাকিব খোজো, নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ জীয়াই থাকিব খোজো। আপোনালোকে এই অঞ্চলৰ ৰাইজে বিভিন্ন ধৰণৰ কাম কাজত জড়িত, বিভিন্ন খেতি বাতিত জড়িত। আপোনালোকে ক'ব যে আমি খেতি বাতি কৰাৰ পাছত আমাৰ উৎপাদিত সামগ্ৰী শস্য বিক্ৰী কৰিবৰ কাৰণে বজাৰ লাগে, উপযুক্ত দাম লাগে। এতিয়া আপোনালোকে ধান খেতি শেষ কৰাৰ পাছত এতিয়া বিভিন্ন বনীয়া গোষ্ঠীয়ে আপোনালোকৰ হাতৰ পৰা ধান 1 কুইণ্টেল 600-700 টকা কিনি লৈ গৈছে। যিটো চৰকাৰী ধন 1,899 টকা, 1,899 টকা, সেই ধনটো আজিলৈকে 1,800 টকাতকৈ যিটো বেছি দিব লাগে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধন আজি আমাৰ খেতিয়কসকলে কৃষকসকলে পোৱা নাই। তেওঁলোকক শোষণ কৰা হৈছে। তেওঁলোকৰ 600-700 টকাত আজি ধান বিক্ৰী কৰিব লগা পৰিৱেশ হৈছে। তেওঁলোকৰ কাৰণে বজাৰ নাই, তেওঁলোকৰ কাৰণে বিপণন মাৰ্কেটিঙৰ ব্যৱস্থা নাই। আৰু যিসমূহ বজাৰত এই ধান বা আন শস্য আন সামগ্ৰী বিক্ৰী কৰিব লগা হয়, কম দামত আমাৰ খেতিয়কে বিক্ৰী কৰিব লগা হয়। এই অঞ্চলত আনকি ফুলৰ বিভিন্ন ধৰণৰ ইয়াত ফুল উৎপাদন কৰে। সেই ফুলসমূহৰ বজাৰ বা তাৰ যিটো মূল্য পাব লাগে সেই মূল্যও এই অঞ্চলৰ ৰাইজে নাপায়। গতিকে আমাৰ ৰাইজৰ কাৰণে প্ৰয়োজন তেওঁলোকৰ কাৰণে বজাৰ, তেওঁলোকৰ কাৰণে উপযুক্ত মূল্য। এই মূল্য বা বজাৰখন চৰকাৰে দিবলৈ সক্ষম হোৱা নাই। কেৱল মাত্ৰ তেওঁলোকে প্ৰলোভনৰ জাল ৰচিছে। এই 830 টকাৰ কথাটো তেওঁলোকে নিৰ্বাচন যেতিয়া চমু চাপি আহে তেতিয়াই এই 830 টকা বা আন কথা বতৰাবোৰ তেওঁলোকৰ মনত পৰে। গতিকে কংগ্ৰেছৰ সূতা কম্বলৰ ৰাজনীতিৰ লগত বিজেপিৰ ৰাজনৈতিক দলটোৱে একাউণ্টত জমা দিয়া ধনৰ 830 টকাৰ কোনো পাৰ্থক্য নাই। ৰাইজ কোনো পাৰ্থক্য নাই। সূতা কম্বলৰ ৰাজনীতি আৰু 830 টকীয়া ৰাজনীতিৰ মাজত কোনো পাৰ্থক্য নাই। গতিকে আমি অসমৰ সমাজ জীৱনত ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক আমি স্বাভিমানীভাৱে জীয়াই ৰাখিবৰ কাৰণে অসম জাতীয় পৰিষদে ইতিমধ্যে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ মাজত যাতে তেওঁলোকৰ গাত যাতে উৎপাদন কৰিব পৰা শক্তিটো তেওঁলোকৰ গালৈ আহে, তেওঁলোকৰ মাজলৈ যাতে স্কিল আহে, কুশলী তেওঁলোক হ'ব পাৰে, কৌশলী তেওঁলোক যাতে হ'ব পাৰে, তাৰ কাৰণে অসম জাতীয় পৰিষদে পৰিকল্পনা প্ৰস্তুত কৰিছে। আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক মূল লক্ষ্য হিচাপে লৈ আমি ইতিমধ্যে আমাৰ এটা পৰিকল্পনা আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। সেই পৰিকল্পনাটো ইতিমধ্যে ঘোষণা কৰি কৈছোঁ। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী যুৱক যুৱতীয়ে উৎপাদনীৰ ক্ষেত্ৰসমূহত আহি তেওঁলোক চামিল হ'ব খোজে, তেওঁলোকক অৰ্থনৈতিকভাৱে আমি সকাহ দিম যাতে তেওঁলোকে নিজৰ কাম কাজত জড়িত হ'ব খোজে। মই সৰলকৈ ক'ব খোজোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা সাং কৰিলে তেওঁলোকে যদি কোনোবাই মীন পালন কৰিব খোজে, তেওঁলোকে যদি কোনোবাই চাহ শিল্পৰ লগত জড়িত হ'ব খোজে, চাহ খেতিৰ কাম কাজ কৰিব খোজে, কোনোবা যদি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মুৰ্গীৰ ব্যৱসায় কৰিব খোজে, কণী উৎপাদনৰ লগত জড়িত হ'ব খোজে, বিভিন্ন ধৰণৰ বাঁহ বেতৰ শিল্পৰ লগত তেওঁলোক জড়িত হ'ব খোজে, তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰিব। আৰু এই প্ৰশিক্ষণৰ সময়ছোৱাত আমি যিটো অৰ্থনৈতিক সকাহ দিব খুজিছোঁ, সেই সকাহ ইতিমধ্যে আমি ঘোষণা কৰিছোঁ 5,000-10,000 টকাৰ অৰ্থনৈতিক সকাহৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আমি কেতিয়াও কোনো কাৰণতে আমাৰ হিতাধিকাৰী আঁচনি নহয়, যিহেতু ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল দেশৰ জাতিৰ ভৱিষ্যত। ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ ওপৰতে পৰিয়ালটোৰ ভৱিষ্যত নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ তেওঁলোকৰ যিটো উৎপাদনশীল চৰিত্ৰ সেইটোৰ ওপৰতে সমাজৰ দেশৰ জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰে। তেওঁলোকক আমি সক্ষম কৰিব খুজিছোঁ, তেওঁলোকক আমি কেপেবল কৰিব খুজিছোঁ। তেওঁলোকৰ গালৈ যাতে সক্ষমতা আহে, তেওঁলোক যাতে কোনো কাৰণত নিৰাশাত ভুগিব লগা নহয়। আমাৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল কেতিয়াও নিৰাশাত ভুগি হতাশাত ভুগি ফ্ৰাষ্ট্ৰেশ্যনত থাকি যাতে আত্মসন্মানৰ বাটত তেওঁলোক আগবাঢ়ি আহিব লগা নহয়। তেওঁলোকৰ হাতত যাতে উৎপাদনশীল চৰিত্ৰ এটা দি দিব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ, ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এই কথাটো যেতিয়াই উল্লেখ কৰিলোঁ
যেতিয়াই আমি স্বাৱলম্বী হৈ জাতিটোক আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিলোঁ, তেতিয়াই প্ৰতিক্ৰিয়াহীন শক্তি চৰকাৰী বিভিন্ন এজেণ্টে এই কথাটোক লৈ বিভিন্ন ধৰণৰ তেওঁলোকে অপপ্ৰচাৰ চলাবৰ কাৰণে চিন্তা চৰ্চা কৰিলে। গতিকে আমি কৈ থব খুজিছোঁ, আমাৰ মূল লক্ষ্য অসমৰ জনগণক কেতিয়াও যাতে কোনো কাৰণতে আমি হিতাধিকাৰী হৈ চৰকাৰৰ মুখলৈ চাই থাকিব লগা নহয়। আমি নিজে উৎপাদন কৰি আমাৰ নিজৰ পৰিয়াল বা নিজৰ ঘৰে ঘৰে উপাৰ্জনৰ আমাৰ যিটো শ্লোগান আছে, উপাৰ্জন কৰি নিজেও যাতে ধনী হ'ব পাৰোঁ, ৰাজ্যখনকো যাতে ধনী কৰিব পাৰোঁ, সেই লক্ষ্যৰে আমি অসম জাতীয় পৰিষদে পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব খোজোঁ, কাৰো ওপৰত পৰমুখা পেশী হৈ আমি জীয়াই থাকিব নোখোজোঁ। দিল্লীৰ 89,000 কোটি টকাৰ ঋণৰ বোজা, প্ৰতি ঘৰে ঘৰে 30,000 কোটি টকাৰ ঋণৰ যিটো বোজা এই বিজেপি চৰকাৰখনে দিলে, ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, নতুনভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে, যুৱক যুৱতীসকলক তেওঁলোকক সকাহ দিবৰ কাৰণে, উৎপাদনী ক্ষেত্ৰসমূহত তেওঁলোক আহি চামিল হ'বৰ কাৰণে আমি এই আঁচনি 5,000 10,000 টকা আঁচনি ঘোষণা কৰিছোঁ। বহুতে এনেকুৱা ধৰণৰ হিচাপ দিব খোজে যে 23 লক্ষ নিবনুৱা পূৰণ 5,000, আমি তেওঁলোকক প্ৰশ্ন কৰিব খুজিছোঁ, এই চৰকাৰখন আৰম্ভ হোৱাৰ পিছৰ পৰা আন অংকবোৰ তেওঁলোকে কৰা নাই কিয়? আন অংক কৰক, 8,300 পূৰণ যিমান মানুহক দিলে, বিনামূলীয়া চাউল যিমান পৰিয়ালক দিলে পূৰণ কৰক, সোণ যিমান দিলে পূৰণ কৰক, তেওঁলোকে যিমান পৰিয়ালক সোণ দিলে পূৰণ কৰক, যিমান স্কুটি দিলে পূৰণ কৰক। আমি আঁচনিও বেয়া ক'ব খোজা নাই, কিন্তু তেওঁলোকে দিয়া সেই পূৰণবোৰ তেওঁলোকে কিয় কৰা নাই? অতদিনে বিভিন্ন আঁচনি, অৰুণোদয় আঁচনি, আন যিমানবোৰ আঁচনি আছে, সকলো আঁচনি তেওঁলোকে পূৰণ কৰক সংখ্যাৰে। গতিকে আমি ক'ব খুজিছোঁ, আমাৰ হাতত পৰিকল্পনা আছে, যাৰ আধাৰত আমি দৃঢ়তাৰে আত্মপ্ৰত্যয়েৰে ক'ব পাৰোঁ যে 5,000 টকা আমি যিসকল নিবনুৱা যুৱক যুৱতী আছে, যিসকলে কৰ্মমুখী হ'ব খোজে, কৰ্ম সংস্কৃতি অসমত সৃষ্টি কৰিব খোজে, সেই যাত্ৰাত সহযোগিতা আগবঢ়াবৰ কাৰণে আমি অসম জাতীয় পৰিষদ দায়বদ্ধ। বহু ব্যক্তিয়ে নাজানে, হয়তো আমাৰ দুখীয়া এই অঞ্চলৰ গাঁৱৰ দুখীয়া মানুহে যেতিয়া ভাল মীন পালন কৰিবৰ কাৰণে যেতিয়া প্ৰশিক্ষণ ল'বৰ কাৰণে গুৱাহাটীলৈ যায়, ৰহালৈ যায়, তেওঁলোকে ঘৰৰ গৰু বিক্ৰী কৰি ঘৰৰ মাটি বন্ধকত দি তেওঁলোকে তাত প্ৰশিক্ষণ ল'বলৈ যায়। হয়তো সেই সমালোচনা কৰাসকলে নাজানে যে গুৱাহাটীত যেতিয়া থাকি লয়, তেওঁলোকক থকা খোৱাৰ বাবদ পইচাৰ দৰকাৰ হয়। হয়তো সেইসকলে নাজানে, তিনিচুকীয়াৰ পৰা যেতিয়া নাইট ছুপাৰত আহে, নিজৰ মাটি বন্ধকত দি ইয়াত প্ৰশিক্ষণ ল'বলৈ গুৱাহাটীত, তেওঁলোকৰ নাইট ছুপাৰত হয়তো তেওঁলোকৰ যে 700 টকা বা 750 টকা লয়, এই কথা হয়তো সেই যিসকলে সমালোচনা কৰিব খুজিছে এই আঁচনিত, তেওঁলোকে হয়তো নাজানে। দুখীয়া মানুহৰ যিসকলৰ তেওঁলোকৰ সপোন আছে, তেওঁলোক কৰ্মমুখী হ'ব খোজে, কৰ্ম সংস্কৃতি সৃষ্টি কৰিব খোজে, উৎপাদনী হ'ব খোজে, স্বাৱলম্বী হ'ব খোজে, সেইসকলৰ সপোনৰ শত্ৰু হ'ল সেইসকল ব্যক্তি যিসকলে এই আঁচনিত তেওঁলোকে বিৰোধিতা কৰিছে। গতিকে আমি সেইসকলৰ মানুহৰ সপোনক আমি সাকাৰ ৰূপ দিব খুজিছোঁ, আৰু আমি জাতিটোক স্বাৱলম্বী কৰিব খুজিছোঁ, স্বাভিমানী জাতিসত্তা প্ৰতিষ্ঠা কৰিব খুজিছোঁ। গতিকে আগন্তুক দিনত সকলোৱে সেই চিন্তাৰে আগবাঢ়ি আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই অঞ্চলৰ বহু সমস্যা আছে। পৰ্যটনৰ ক্ষেত্ৰত এই অঞ্চলৰ চৰকাৰে যি কৰিব লাগিছিল সেই কাম কাজ চৰকাৰে নকৰিলে। পৰ্যটনৰ এটা প্ৰচণ্ড ইয়াত সম্ভাৱনা আছে, সম্ভাৱনা লুকাই আছে। ইয়াত বিভিন্ন ধৰণৰ কৃষি বা মুগা, এই অঞ্চলৰ ৰাইজে গামোচাৰ উৎপাদন কৰে, গামোচা তাঁতশালত বয়, এইটো এটা সংস্কৃতি। এই যিবোৰ শিল্প আছে, এইবোৰ যিবোৰ অৰ্থনৈতিক যিবোৰ বিষয় আছে, এই বিষয়সমূহত চৰকাৰে তেওঁলোকে কৰণীয় যিটো দায়িত্ব আৰু কৰ্তব্য তেওঁলোকে পালন কৰাত চূড়ান্তভাৱে বিফল হৈছে। আৰু এই শিল্পসমূহ, এই অঞ্চলৰ যি শিল্প আছে, এই শিল্পসমূহ প্ৰায় চৰকাৰী অৱহেলাৰ কাৰণে এই শিল্পসমূহ মৃত্যুৰ মুখত পৰিছে। গতিকে আগন্তুক দিনত আমি পিতলৰ শিল্প একক, গামোচা, এই অঞ্চলৰ ৰাইজে গামোচাত এটা শিল্প হিচাপে তেওঁলোকে কাম কাজত নিয়োজিত হৈ আছিল। ফুল উৎপাদন কৰা, ফুলৰ লগত জড়িত হৈ থকা বহুত ব্যক্তি আছে। সেই ব্যক্তিসকলে যিসকল ব্যক্তিৰ তেওঁলোকৰ উপাধি মালি বা আন উপাধি তেওঁলোকৰ আছে বা মালাকাৰ আছে, তেওঁলোকৰ ইয়াত এটা পৰম্পৰাগতভাৱে তেওঁলোকে এটা শিল্পৰ লগত জড়িত। কিন্তু এই শিল্পসমূহক উৎসাহিত কৰিবলৈ চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। গতিকে আগন্তুক দিনত আমি সেই পৰিকল্পনাসমূহ বাস্তৱায়িত কৰিবৰ কাৰণে বিভিন্ন ধৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। পৰিকল্পনাসমূহ কেনেকৈ কাৰ্যকৰী কৰিব পাৰি তাৰ কাৰণে আমি একশ্যন প্লেন আমি তৈয়াৰ কৰিছোঁ। অসম জাতীয় পৰিষদৰ চৰকাৰে আগন্তুক দিনত সেই বিষয়সমূহ অতি পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব। গতিকে আজি এই মুহূৰ্তত এই অঞ্চলৰ ৰাইজক ক'ব খুজিছোঁ যে আগন্তুক দিনত
আমি অসমৰ জনতাই বিগত সময়ছোৱাত যেনেকৈ কা বিৰোধী গণ আন্দোলন আমি সকলো একেলগে একত্ৰিতভাৱে সংগ্ৰামত চামিল হৈছিলোঁ। দিল্লীৰ যিটো ষড়যন্ত্ৰ আমাক এটা পংগু জাতি হত্যাত তেওঁলোকে পৰিণত কৰিব, আমাৰ হাতৰ পৰা অধিকাৰ কাঢ়ি লৈ যাব, আমাৰ ভাষা কৃষ্টি সংস্কৃতি নিষেধ কৰিব, তাৰ বিৰুদ্ধে যেনেকৈ আমি মাৰ বান্ধি থিয় হৈছিলোঁ, আমি আজি ক'ব খুজিছোঁ যে আগন্তুক দিনত অসম জাতীয় পৰিষদৰ যেতিয়া চৰকাৰ হ'ব, তেতিয়া নাগৰিকত্ব সংশোধনী আইন 2019 আমি অসমৰ ৰাইজৰ সহযোগত আমি কেতিয়াও বলবৎ হ'বলৈ নিদিওঁ। এই কথা স্পষ্ট। কোনো কাৰণতে অসম জাতীয় পৰিষদৰ চৰকাৰে কাক অসমত বলবৎ হ'বলৈ নিদিয়ে, এই কথা স্পষ্ট। এই অংগীকাৰ অসমৰ জনতাক দি যাব খুজিছোঁ। কোনো কাৰণতে কেতিয়াও কাক গ্ৰহণ কৰা নহ'ব। অসাংবিধানিক এখন আইন, ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰাৰ চিন্তাৰে মানসেৰে কৰা এখন আইন, ভাৰতবৰ্ষৰ সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰটোক নিষেধ কৰিবৰ কাৰণে কৰা যিটো ষড়যন্ত্ৰ, এই কুটিল ৰাজনীতি আমি সকলোৱে উফৰাই পঠাব লাগিব। এইটোৱে আমাৰ মূল লক্ষ্য। এই তেওঁলোকৰ যিটো ভয়াৱহ ষড়যন্ত্ৰৰ যিটো ব্লু প্ৰিণ্ট তেওঁলোকে ৰচনা কৰিছে, তেওঁলোকৰ লক্ষ্য যে অসমত সৰ্বকালৰ কাৰণে তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব, ধৰ্মীয় মেৰুকৰণ কৰিব, ভোট বিভাজনৰ ৰাজনীতি কৰিব, ভোট বেংকৰ ৰাজনীতি কৰিব। এইবোৰ সকলো উফৰাই কেৱল মাত্ৰ এইখন অসমত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মৰ লোকৰ সমন্বয়ে গঢ় লৈ উঠা অসমীয়া জাতি সত্তাৰ সমন্বয়ৰ যিটো আধাৰ, ইয়াক লৈ অসমৰ ৰাজনীতিৰ ভৱিষ্যত সুৰক্ষিত হ'ব। সেই যাত্ৰাত সকলোৱে যাতে আগবাঢ়ি আহে, তাৰ কাৰণে সকলোৰে প্ৰতি আহ্বান জনাইছোঁ। আৰু এই এটা কথা মই কৈ যাব খুজিছোঁ, প্ৰতিটো ৰাজনৈতিক দলে আন যিবোৰ ৰাজনৈতিক দলে বিগত সময়ছোৱাত চৰকাৰ কৰিলে, তেওঁলোকে 51 চনৰ পৰা 71 চনৰ সেইসকল মানুহক সদায় তেওঁলোকে ভয় খুৱাই ৰাখে। আমাক ভোট দিয়া, নহ'লে তোমালোকক নিৰাপত্তা নিদিম। আমাক ভোট দিয়া, প্ৰতিটো দল, এই বিজেপি কওক, কংগ্ৰেছ কওক, AIDF কওক, সকলোৱে কয় যে আমি নিৰাপত্তা দিম, আমাক ভোট দিয়া। আমি ক'ব খুজিছোঁ যে 51 চনৰ পৰা 71 চনৰ যিসকলক অসম চুক্তিয়ে ভাৰতবৰ্ষৰ নাগৰিক কৰিলে, নাগৰিকত্ব প্ৰদান কৰিলে, তেওঁলোকক লৈ চলোৱা সাম্প্ৰদায়িক ৰাজনীতি, কোনো ধৰণৰ ভোট বেংকৰ ৰাজনীতি কেতিয়াও অসমত নচলিব। আৰু তেওঁলোকক ক'ব খুজিছোঁ, অসম জাতীয় পৰিষদৰ অধীনত 51 পৰা 71 এইসকল ব্যক্তিয়ে কোনো শংকাত চিন্তাত তেওঁলোক থাকিব নালাগে। কোনো কাৰণতে তেওঁলোকৰ সংবিধান প্ৰদত্ত অধিকাৰ কেতিয়াও খৰ্ব হ'বলৈ দিয়া নহ'ব। তেওঁলোকে যি মৰ্যাদা, কি সংবিধান প্ৰদত্ত অধিকাৰ তেওঁলোকে সকলোৱে উপভোগ কৰিবলৈ পাব। আৰু এই ক্ষেত্ৰত বিগত সময়ছোৱাত ভয়ৰ মাজৰে এটা ৰখা যিটো ৰাজনৈতিক পৰিৱেশ, সেই ৰাজনৈতিক পৰিৱেশৰ পৰা সকলো ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাৰণ সেই চিন্তাৰে বিভিন্ন সময়ত আমাৰ অসমৰ জনগণক বিভিন্ন সময়ত বিভ্ৰান্ত কৰি আহিছে। গতিকে চিন্তাৰ কোনো কাৰণ নাই, কোনো শংকাৰ কোনো কাৰণ নাই। যি ভাৰতীয় নাগৰিক যিসকল আছে, তেওঁলোকে তেওঁলোকৰ সংবিধান প্ৰদত্ত সকলো অধিকাৰ তেওঁলোকে সুৰক্ষিত অৱস্থাত তেওঁলোকে পাব। গতিকে আমি সকলোৱে সন্মিলিতভাৱে এই যাত্ৰা আমি আৰম্ভ কৰিব খুজিছোঁ। আৰু সমগ্ৰ অসমৰ জনতা এই যাত্ৰাত চামিল ইতিমধ্যে হৈছে। গতিকে মই আহ্বান জনাইছোঁ, সকলোৱে অংগীকাৰ লওক, সকলোৱে সংকল্প লওক। আমি 21ত আমি মনে বিচৰা অসমৰ জনতাৰ সপোনৰ চৰকাৰখন আমি যাতে জনগণক অসমৰ ৰাইজৰ হাতত তুলি দিব পাৰোঁ, য'ত সমন্বয় থাকিব, য'ত নিৰাপত্তা থাকিব, য'ত হিন্দু মুছলমান নাথাকে, য'ত ভাৰতবৰ্ষৰ সংবিধানে দিয়া নাগৰিকত্বৰ অধিকাৰ থাকিব, নাগৰিকৰ অধিকাৰ থাকিব, সংবিধান প্ৰদত্ত অধিকাৰ সকলোৱে পাব, সকলোৱে নিজে নিজে নিজৰ চিন্তা কৰাৰ অধিকাৰ থাকিব, সুস্থ গণতন্ত্ৰ থাকিব, নিজে কথা কোৱাৰ অধিকাৰ থাকিব, নিজৰ সকলোৱে ধৰ্ম থাকিব, নিজৰ সংস্কৃতি থাকিব, নিজৰ ভাষা থাকিব, কৃষ্টি সংস্কৃতি থাকিব। য'ত কোনো শক্তিয়ে, কোনো চৰকাৰে কাকো ভয় খুৱাব নোৱাৰিব, ৰঙা চকু দেখুৱাই ক'ব নোৱাৰিব যে তুমি এইটো ভাষা লোৱা, তুমি এইটো ধৰ্ম লোৱা, আমুক ধৰ্ম ল'লে তোমাৰ কাৰণে এটা বেলেগ দৃষ্টিৰে চোৱা হ'ব, সেই পৰিৱেশ নাইকিয়া কৰিব খুজিছোঁ। গতিকে অসম জাতীয় পৰিষদে আগন্তুক দিনত সেই চিন্তাৰে অসমৰ সমাজ জীৱনক, জাতীয় জীৱনক আগবঢ়াই লৈ যাব। গতিকে মই হাজোবাসী ৰাইজক আহ্বান জনাব খুজিছোঁ, আমি সকলোৱে সমন্বয়ৰ এই পীঠস্থান পঞ্চতীৰ্থ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পুৱা মক্কাৰ এই থলীৰ পৰা
যি সমন্বয়ৰ জয়যাত্ৰা আৰম্ভ হৈছে, আগন্তুক দিনৰ ৰাজনৈতিক শক্তি বা ৰাজনৈতিক ক্ষমতা আমি আহৰণ কৰিবৰ কাৰণে আজিৰ পৰা এই যি যাত্ৰা আৰম্ভ কৰিছোঁ। আগন্তুক দিনত সমগ্ৰ অসমৰ জনতাই একেলগে একত্ৰিতভাৱে সেই যাত্ৰাত সকলোৱে যাতে চামিল হয়, অসম জাতীয় পৰিষদৰ নীলিম পতাকাৰ তলত সমবেত হৈ একত্ৰিত হৈ সকলোৱে অসমৰ জাতীয় জীৱনৰ জয়গান গায়, সমন্বয়ৰ জয়গান গায় আৰু সকলোৱে আমাৰ মাটি ভেটি আমাৰ কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰি আমি সম্পদৰ ওপৰত অধিকাৰ সুৰক্ষিত কৰি এইখন অসমত যাতে আমি মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰোঁ, আমি আমাৰ নিজৰ প্ৰভুত্ব আৰু আধিপত্য যাতে সৰ্বকালৰ কাৰণে এই অসমত জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে সকলোৱে অসম জাতীয় পৰিষদত সকলোৱে আহি দলে বলে চামিল হ'বৰ কাৰণে আহ্বান জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।